মানুহৰ মূল সমস্যাটো কি? সমাজৰ সমস্যাবোৰৰ বাবে ঈশ্বৰে কাক দায়বদ্ধ কৰে? দৰ্শকসকললৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ আগবঢ়াই আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটিত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰা হ'ব। বাইবেলৰ প্ৰতিখন পুস্তকৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। ইয়াৰ যোগেৰে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে ই এটা অতি উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ শেষৰ দুপদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ অধ্যায়ৰ ১৫ নম্বৰ পদৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। যিচয়া এটা অতি উত্তেজনাপূৰ্ণ সময়ত বাস কৰিছিল। বহু দিশৰ পৰাই সেই সময়খিনি আছিল বিশ্বৰ ইতিহাসৰ এটা সংকটময় সময়। গোটেই বিশ্বক কঁপোৱা ঘটনা কিছুমান ঘটাৰ উপক্ৰম হৈ আছিল। বিপৰ্যয়জনক আৰু ব্যাপক পৰিৱৰ্তন অনা ঈশ্বৰৰ বিচাৰৰ সময় চলি আছিল। সামাজিক ব্যৱস্থাটো উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইছৰাইলৰ উত্তৰ দিশত এটা নতুন জাতিৰ জন্ম হৈছিল আৰু সেই জাতিয়ে বিশ্ব আধিপত্যৰ দিশত আগবাঢ়িব ধৰিছিল। যুদ্ধক্ষেত্ৰত আটাইতকৈ নিষ্ঠুৰ সৈন্যবাহিনী স্থাপন কৰা অচুৰীয়া জাতিয়ে বিশ্ব বিজয়ৰ বাবে আগবাঢ়িছিল। ইতিমধ্যে উত্তৰৰ ইছৰাইলৰ ৰাজ্যখনক পৰাস্ত কৰি অচুৰীয়াবিলাকে বন্দী কৰি লৈ গৈছিল। কিন্তু ঈশ্বৰে আন এটা জাতি বাবিলনক ফৰাত নদীৰ পাৰত সোণৰ মূৰ হিচাপে প্ৰস্তুত কৰি আছিল আৰু সেই জাতিটোৱে অৱশেষত যীহুদাক বন্দী কৰি লৈ যাব, যদিহে যীহুদাই মন পালতাই ঈশ্বৰৰ কাণ নাচাপে। যিচয়া পুস্তকখনৰ ২ৰ পৰা ৫ নম্বৰ অধ্যায়লৈকে আমি বিশেষ ভাৱবাণী কিছুমান পাওঁ। এই অধ্যায়বোৰে ইছৰাইলৰ বিষয়ে অৰ্থাৎ গোটেই ১২টা ফৈদৰ সেই সময়ৰ পৰা আগলৈ গৈ একেবাৰে শেষৰ দিনবোৰলৈকে চায়। আমি এই অধ্যায়বোৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ সময়ত ঈশ্বৰে আমাক এই কথা স্পষ্টভাৱে জনাই দিয়ে যে তেওঁ ইছৰাইলৰ গোটেইকেইটা ফৈদৰ কথা কৈছে আৰু সেই সকলো ফৈদকে পুনৰ একত্ৰিত কৰা হ'ব। ঈশ্বৰে ইছৰাইলক সদায় এটা জাতি বুলি ভাবে। ইছৰাইলৰ শেষ দিনক আমি খ্ৰীষ্টীয় মণ্ডলীৰ শেষ দিনবোৰৰ পৰা পৃথকভাৱে চোৱাটো প্ৰয়োজন। এই অধ্যায়বোৰত ঈশ্বৰে খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়ে কোৱা নাই। তেওঁ ইয়াত কোৱা কথাবোৰ মণ্ডলীৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰাৰ কোনো উপায় নাই। আমি এই সত্যটোৰ ক্ষেত্ৰত নিশ্চিত হ'ব পাৰোঁ, কাৰণ নতুন নিয়মত পৌলে কৈছে যে মণ্ডলী আছিল এক নিগূঢ় তত্ত্ব, যিটো পুৰণি নিয়মত একেবাৰে প্ৰকাশ কৰা হোৱা নাছিল। যদি যিচয়াই মণ্ডলীৰ বিষয়ে জানিলেহেঁতেন তেন্তে পৌলৰ দিনত ই এটা নতুন প্ৰকাশ নহ'লহেঁতেন। পৌলৰ দিনৰ পৰা বৰ্তমান সময়লৈকে মণ্ডলী হৈছে ঈশ্বৰৰ সংস্থা, যাৰ দ্বাৰা তেওঁ জগতক নিজৰ বাৰ্তা প্ৰদান কৰি আছে। এদিন মণ্ডলীক এই জগতৰ পৰা উঠাই লৈ যোৱা হ'ব। যিচয়া পুস্তকৰ বাৰ্তাটোৱে মণ্ডলীৰ সময় অতিক্ৰম কৰি সেই দিনটোলৈ চাইছে যেতিয়া ঈশ্বৰে নতুন ধৰণেৰে আগবাঢ়িবলৈ আৰম্ভ কৰিব। আমি ইয়াক মহাক্লেশৰ সময় বুলি কওঁ, যাৰ শেষত তেওঁ নিজৰ ৰাজ্য স্থাপন কৰিব। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদিহে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে এইটো আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তক বা চমুকৈ যিচয়া পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই পুস্তকখনৰ
প্ৰথম অধ্যায়টোৰ শেষৰ পদলৈকে চাই আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি এই যিচয়া পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আজি আমি এই পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদলৈকে চাম। আমি দেখিম যে 2 নম্বৰ অধ্যায়ৰ পৰা 5 নম্বৰ অধ্যায়লৈকে আমি বিশেষ এটা বিষয়ৰ ওপৰত ভাৱবাণী পাম। আৰু সেই বিষয়টো হৈছে জগতৰ সৰ্বশেষ কাল, শেষ কালৰ ৰাজ্য আৰু মহাক্লেশৰ কথা। এই অধ্যায়কেইটা পাঠ কৰিলে আমি পাওঁ যে শেষ কালত ইছৰাইল জাতিৰ 12টা ফৈদৰ আটাইকেইটা ফৈদ একলগ হ'ব আৰু এটা জাতি হিচাপে থিয় দিব। কিন্তু এটা কথা সকলোৱে জনা উচিত যে ইয়াত উল্লেখ কৰা ইছৰাইল জাতিৰ শেষ কাল আৰু খ্ৰীষ্টীয় মণ্ডলীৰ শেষ কাল দুটা পৃথক বিষয়। এই অধ্যায়কেইটাত ঈশ্বৰে খ্ৰীষ্টীয় মণ্ডলীৰ বিষয়ে একো কোৱা নাই। ইয়াত যি শেষ কালৰ কথা কোৱা হৈছে তাক খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰতো যে ঘটাব পাৰি তাক জনাৰ কোনো উপায় নাই। আমি এই বিষয়ত খাটাং হ'ব পাৰোঁ কাৰণ পাচনি পৌলে কৈছে যে মণ্ডলী বিষয়টো বৰ ৰহস্যজনক আৰু এই বিষয়টো পুৰণি নিয়মত কোনোভাৱেই প্ৰকাশ কৰা হোৱা নাছিল। ৰোমত থকা খ্ৰীষ্টীয় লোকসকললৈ চিঠি লিখোঁতে সেই বিষয়টোৰ বিষয়ে পাচনি পৌলে তেওঁলোকক জনাইছিল। ৰোমিয়া 16 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদত সেই বিষয়ে চাওকচোন। ঈশ্বৰে যদি মণ্ডলীৰ বিষয়ে যিচয়াক আগতেই জনালেহেঁতেন তেন্তে পাচনি পৌলৰ দিনত এই বিষয়টো এটা নতুন বিষয় নহ'লহেঁতেন। পাচনি পৌলৰ সময়ৰে পৰা ধৰি বৰ্তমান সময়লৈকে ঈশ্বৰে খ্ৰীষ্টীয় মণ্ডলীৰ যোগেৰে তেওঁৰ বাণী ঘোষণা কৰি আহিছে। কিন্তু চকুৰ পচাৰতে খ্ৰীষ্টীয় মণ্ডলীখন যেতিয়া উত্তোলিত হ'ব, যেতিয়া এই পৃথিৱীৰ পৰা মণ্ডলীক উঠাই লৈ যোৱা হ'ব, তেতিয়াই খ্ৰীষ্টীয় মণ্ডলীক জগতৰ পৰা আঁতৰ কৰি লৈ যোৱা হ'ব। যিচয়াই বৰ্তমানৰ মণ্ডলীৰ পাছৰ শেষ সময়ৰ কথা কৈছে, যেতিয়া ঈশ্বৰে সম্পূৰ্ণ নতুন ধৰণেৰে সকলো কাৰ্য সমাপন কৰিব। এই কালছোৱাকেই মহাক্লেশৰ সময় বুলি কোৱা হৈছে আৰু সেই কালতেই ঈশ্বৰে তেওঁৰ ৰাজ্য বিস্তাৰিত কৰিব। এতিয়া আমি এই যিচয়া পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা চাওঁ যিহুদা আৰু জেৰুচালেমৰ সম্বন্ধে পূৰ্বাভাস। 1 নম্বৰ পদটো পাঠ কৰিছোঁ, শুনিবচোন। যিহুদা আৰু জেৰুচালেমৰ বিষয়ে আমোচৰ পুত্ৰ যিচয়াই দৰ্শনত পোৱা বাক্য। ইয়াত যিচয়াই যেতিয়া ইছৰাইল, যিহুদা আৰু জেৰুচালেমৰ কথা কৈছে তেতিয়া তেওঁ বাস্তৱৰ ইছৰাইল, যিহুদা আৰু জেৰুচালেমৰ কথাকেই কৈছে। ইছৰাইল, যিহুদা আৰু জেৰুচালেম বুলি কৈ তেওঁ ইয়াত কোনো ঠাই বা জাতিক আত্মিক অৰ্থত তুলনা কৰা নাই। 2 নম্বৰ পদ, অন্তিম কালত এইদৰে ঘটিব যে জিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব, তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। আমি পুনৰ কওঁ যে ইয়াত খ্ৰীষ্টীয় মণ্ডলীৰ শেষ কালৰ কথা কোৱা হোৱা নাই। মানুহ আধ্যাত্মিক জীৱনৰ পৰা ভয় লগাকৈ খহি পৰা কালচোৱাই হ'ব মণ্ডলীৰ শেষ কাল। এই বিষয়ে পাচনি পৌলে স্পষ্ট কৰি দি এইদৰে কৈছে, পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। 1 তিমথিয় 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াত মণ্ডলীৰ উত্তৰ কাল আৰু ইছৰাইল জাতিৰ অন্তিম কাল একেটা বিষয় নহয়। ইয়াত যিটো অন্তিম কাল বুলি কোৱা হৈছে সেইটো হৈছে শেষৰ কালত হ'বলগীয়া মহাক্লেশৰ কাল। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া পুনৰ এই জগতলৈ ঘূৰি আহিব তেতিয়াই এই মহাক্লেশ শেষ হ'ব। এই মহাক্লেশ অন্ত পৰাৰ লগে লগে প্ৰভু যীশুৱে এই জগতত তেওঁৰ ৰাজ্য পাতিব।
ইয়াত জিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব এইবুলি কৈ মণ্ডলীক পৃথিৱীৰ পৰা আঁতৰোৱাৰ পাছত ইছৰাইলৰ যি যি ঘটিব সেই কালৰ কথাই আচলতে বৰ্ণনা কৰা হৈছে। শাস্ত্ৰত পৰ্বতটি বুলি কৈ সদায় ৰাজ্যক বুজায়, কেতিয়াবা ক্ষমতা আৰু ৰাজ্য শাসনকো বুজায়। দানিয়েলে এই বিষয়ে অতি স্পষ্ট কৰি দিছে। জিহুৱাৰ গৃহৰ পৰ্বতটি পৰ্বতবোৰতকৈও ওখত স্থাপন কৰা হ'ব, মানে পৃথিৱীৰ সকলো ৰাজ্যৰ ওপৰত ঈশ্বৰৰ ৰাজ্য স্থাপিত কৰা হ'ব। এই জগতৰ সকলো ৰাজ্য যীশুখ্ৰীষ্টৰ ৰাজ্য হ'ব আৰু তেওঁৱেই সকলো ৰজাৰ ওপৰত ৰজা আৰু সকলো প্ৰভুৰ ওপৰত প্ৰভু হ'ব। আজিৰ যুগত ইছৰাইলে যেনেকৈ গোটেই জগতৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ উত্তেজনাপূৰ্ণ অৱস্থাত থাকিবলগীয়া হোৱাৰ কাৰণটো হৈছে যে ঈশ্বৰে তেওঁৰ ৰাজ্য পতাৰ কালচোৱাত এই স্থানকেই তেওঁৰ ৰাজ্যৰ ধৰ্মীয় আৰু ৰাজনৈতিক কাৰ্য সম্পাদনৰ কেন্দ্ৰস্থান হিচাপে মনোনীত কৰিব। সকলো ৰাজ্যৰ ওপৰত যে তেওঁৰ ৰাজ্য শীৰ্ষত থাকিব সেই বিষয়ে দানিয়েল ভাৱবাদীয়েও দানিয়েল 2 নম্বৰ অধ্যায়ৰ 35 নম্বৰ পদত একেদৰে কৈছে। হয়, ঈশ্বৰৰ ৰাজ্য এই জগতৰ ৰাজ্যৰ ওপৰত থাকিব। জগতৰ ৰাজ্যসমূহ ঈশ্বৰৰ প্ৰভাৱত ম্লান পৰিব। 3 নম্বৰ পদ, অনেক জাতিয়ে ওলাই ক'ব, ব'লা আমি জিহুৱাৰ পৰ্বতটিলৈ জাকুবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওঁ হওক। তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব, তাতে আমি তেওঁৰ পথত গমন কৰিম। তেতিয়া অৰ্থাৎ শেষৰ দিনা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰু ধৰ্মৰ কেন্দ্ৰস্থল হ'ব জেৰুজালেম। দাউদৰ ৰাজসিংহাসনত বহিব স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। তেতিয়া জগতত বাস কৰা লোকসকলৰ প্ৰথম চিন্তাবোৰৰ মাজত এটা চিন্তা হ'ব ঈশ্বৰৰ ইচ্ছা উদঘাটন কৰা আৰু সেইদৰে চলা। তেওঁলোকে তেওঁৰ মানদণ্ডৰ জীৱন আচৰণ শিকিব আৰু তেওঁৰ পথত চলিব। এতিয়া 4 নম্বৰ পদটো পাঠ কৰি দিছোঁ। তেওঁ জাতিবোৰৰ মাজত সোধ কৰিব আৰু অনেক জাতিৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰিব। তাতে সিহঁতে নিজ নিজ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব আৰু নিজ নিজ বৰ্ষা ভাঙি কলম কটাৰী গঢ়াই ল'ব। এক জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধ বিদ্যা আৰু নিশিকিব। খ্ৰীষ্টৰ 1000 বছৰীয়া ৰাজত্ব মানৱ জাতিৰ বাবে আন এটা বিচাৰৰ সময় হ'ব। সেই কালচোৱাত অনেক লোকৰ বিচাৰ হ'ব আৰু অৱশ্যে সেই সময়ছোৱাতেই অনেকে পৰিত্ৰাণ লাভ কৰিব। সেই সময়ছোৱাত বিচাৰ ধাৰ্মিকৰ বিচাৰ হ'ব আৰু প্ৰভুৱে সকলোকে ন্যায় আচৰণ কৰিবলৈ আৰু সুন্দৰ জীৱন ধাৰণ কৰিবলৈ বাধ্য কৰোৱাব। জীৱনত প্ৰথমবাৰৰ নিমিত্তে সকলো দেশৰ সকলো জাতিয়ে একতাৰে শান্তিৰে বসবাস কৰিব। জগতত কেৱল এই 1000 বছৰ কালচোৱাতেই মানুহে তেওঁলোকৰ তৰোৱালবোৰ নাঙলৰ ফালৰূপে গঢ়ি ল'ব। তাৰ আগতে মানুহে সেই কাম কেতিয়াও কৰিব নোৱাৰিব। কিন্তু মহাক্লেশৰ কালত তাৰ সম্পূৰ্ণ বিপৰীত ঘটনা ঘটিব। মহাক্লেশৰ কালত মানুহে তেওঁলোকৰ নাঙলৰ ফালবোৰকহে তৰোৱাল হিচাপে তৈয়াৰ কৰি ল'ব। আৰু সেই কাল প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে হ'ব। জুৱেল 3 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদটো চাওক। মানুহে এতিয়াৰ পৰাই তেনে কৰিবলৈ লৈছে। এতিয়া আমাৰ এনেহে লাগে যেন নিৰস্ত্ৰীকৰণটোহে ভুল, কাৰণ বিনা অস্ত্ৰে যেন এতিয়া কোনো নিৰাপদ নহয়। শান্তি সম্প্ৰীতিৰ কাৰণে আইন শৃংখলাৰ প্ৰয়োজন, কিন্তু এই আইন শৃংখলা অটুট ৰখা হয় অস্ত্ৰ শস্ত্ৰেৰে, আৰু অস্ত্ৰবোৰো আগ্নেয়াস্ত্ৰ। কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ 1000 বছৰ ৰাজত্বৰ কালচোৱাত নিৰাপত্তাৰ কাৰণে কোনো অস্ত্ৰৰ প্ৰয়োজন নহ'ব। দুৱাৰবোৰত তলা ওলোমাবৰ আৰু প্ৰয়োজন নহ'ব। কু অভিপ্ৰায়ৰ এজন মানুহো সংসাৰত তেতিয়া আৰু নাথাকিব, থাকিব নোৱাৰিব। মাজৰাতিও প্ৰয়োজনত মানুহে বাটে পথে ঘূৰি ফুৰিব পাৰিব। যি ৰাজ্য প্ৰভুৱে জগতত স্থাপন কৰিব সেয়া হ'ব শান্তিৰ ৰাজ্য, কাৰণ প্ৰভু নিজে শান্তিৰাজ। প্ৰভুৰ সেই 1000 বছৰীয়া ৰাজত্বৰ পূৰ্বে কোনো দেশ বা সংগঠনে
শান্তি স্থাপন কৰাৰ শপত লোৱা বা অংগীকাৰ দিয়াটো কেৱল মুখৰ কথা বা কাগজৰ চুক্তি। সেয়া বাস্তৱত কেতিয়াও ৰূপায়িত হোৱা নাই আৰু নহ'ব। আমি যিসকল সত্য ঈশ্বৰৰ সন্তান, আমি তেওঁৰ সত্য, পবিত্ৰ আৰু জীৱনদায়ক বচনৰ আধাৰত এই কথা বুজি পাওঁ যে আমি পাপে ভৰা বৰ বেয়া পৃথিৱীত আছোঁ আৰু য'ত পাপ থাকিব তাত শান্তি স্থাপন কাহানিও সম্ভৱ হ'ব নোৱাৰে। জগতৰ মানুহৰ শান্তি স্থাপনৰ পদ্ধতি একেবাৰে ওলোটা। মূৰৰ ফালেদি নধৰি জগতৰ মানুহে নেগুৰৰ ফালেৰে ধৰে। যিটো কাম প্ৰথমতে কৰিব লাগে সেইটো নকৰি দ্বিতীয়টো প্ৰথমতে কৰে। পাপ ৰোগটো দূৰ নকৰি পোনছাটেই শান্তি স্থাপন কৰিব বিচাৰে। মানুহ পাপ ৰোগেৰে ৰোগগ্ৰস্ত। মানুহ সেই ৰোগৰ পৰা সুস্থ হ'বই লাগিব, তেতিয়াহে মানুহৰ মাজত শান্তি স্থাপন হ'ব পাৰিব। আৰু পাপ ৰোগ কেৱল প্ৰভু যীশুখ্ৰীষ্টইহে সুস্থ কৰিব পাৰে। আন কথাত, তেতিয়াহ'লে 1000 বছৰ ৰাজত্বৰ কালত কোনো মানুহৰ অন্তৰত পাপ নাথাকিব। নিষ্কলুষ আৰু নিষ্পাপ অন্তৰেৰে মানুহে শান্তিত থাকিব পাৰিব। এতিয়া 5 নম্বৰ পদটো পাঠ কৰি দিম। হে জাকুবৰ বংশ, আহা আমি জিহুৱাৰ দীপ্তিতে চলি থাকোঁ হওক। আহি থকা অন্তিম কালৰ যি পূৰ্বাভাস আমি পাইছোঁ হওক, তাৰ বাবে আমি বাস্তৱিকতেই প্ৰভুৰ পোহৰত ফুৰিব লাগিব। সেয়াহে একমাত্ৰ শান্তিৰ পথ। ঈশ্বৰক বাদ দি থৈ কোনেও শান্তিত থাকিব নোৱাৰে আৰু কোনেও শান্তি স্থাপনো কৰিব নোৱাৰে। 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে আমি পাওঁ যে জিহুদাই বিজাতীয় জাতিবিলাকৰ কিছুমান বিজাতীয় ধাৰণা তেওঁলোকৰ নিজৰ ধৰ্মীয় ধাৰণাৰ সৈতে সনা পিটিকা কৰিছিল। অচুৰীয়া আৰু বাবিলীয়া সকলৰ সকলো প্ৰকাৰৰ সেৱা পূজাৰ ধাৰণাবোৰ আঁকোৱালি লৈছিল। বিনা পলমে তেওঁলোকে আনকি আন বিজাতীয় জাতিবিলাকৰ লগতে সৃষ্টিকৰ্তাজনক পূজা নকৰি ঈশ্বৰৰ দ্বাৰা সৃষ্ট হোৱা বস্তুবিলাকৰ সেৱা পূজা কৰিছিল। 10, 11 আৰু 12 নম্বৰ পদত আমি পাওঁ, ঈশ্বৰে সেই অহংকাৰী মানুহবিলাকক ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি দিবলৈ ইচ্ছা কৰে, যিসকলে ভাবে যে তেওঁলোকে নিজেই নিজক শাসন কৰিব পাৰে আৰু তেওঁলোকে জগতখনকো শাসন কৰিব পাৰে। নিজক শাসন কৰোঁতেই হওক বা জগতখনক শাসন কৰোঁতেই হওক, ঈশ্বৰক বাদ দিয়েই তেওঁলোকে শাসন কৰিব পাৰে বুলি তেওঁলোকে ভাবে। 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ লিবানোনৰ এৰছ আৰু বাছানৰ অল্লুন গছে সেই দেশত বাস কৰা মানুহৰ অহংকাৰক বুজাইছে নিশ্চয়। 14 নম্বৰ পদৰ ওখ পৰ্বত আৰু উচ্চ গিৰিয়ে চৰকাৰ আৰু সমাজ। 15 নম্বৰ পদৰ ওখ কোঠ আৰু দৃঢ় গড়ে সেনা শক্তি আৰু 16 নম্বৰ পদৰ তৰ্চিছৰ জাহাজ আৰু মনোহৰ ছবিয়ে বাণিজ্য আৰু কলাবিদ্যাক বুজাইছে। কিন্তু এই সকলোবিলাক নত হ'ব। এই সকলোবিলাককে তল কৰা হ'ব। এই সকলোবোৰ আচলতে যে অসাৰ, সেই কথা ঈশ্বৰে দেখুৱাই দিব। 17 নম্বৰ পদৰ মতে মানুহৰ সমৃদ্ধি অৱনত আৰু তাৰ গৰ্ব খৰ্ব হ'ব। মানুহৰ ভুৱা ধৰ্মসমূহৰ ঈশ্বৰে অব্যাহতি দিব আৰু এই কথা আমি পাওঁ 18 নম্বৰ পদত। মহাক্লেশৰ বেলিকা মানুহে কেনেকৈ মৃত্যুৰ আশ্ৰয় বিচাৰিব তাৰ বৰ্ণনা প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায়ৰ 15 আৰু 16 পদত পোৱা যায়। 19 নম্বৰ পদত ভাৱবাদীগৰাকীয়ে তাৰেই ভাৱবাণী ঘোষণা কৰিছে। আজি আমি দূৰদৰ্শন আদি চালে এই কথা ক'বই লাগিব যে আমি এনেকুৱা কিবা কিবিয়ে দেখি আছোঁ। ৰাজনীতি, অৰ্থনীতি, চৰকাৰৰ কথা, বাণিজ্য, কলাবিদ্যা, মানুহৰ জাকজমকতা, মানুহৰ অৱস্থাৰ কথা, অহংকাৰ আৰু মানুহৰ ধৰ্ম আদিকেই আমি দেখি নাথাকোনে? কিন্তু এটা সময় আহি আছে যি সময়ত মানুহৰ এই আটাইবোৰ অৱনত কৰা হ'ব। কিন্তু কেৱল খ্ৰীষ্টহে উন্নত হ'ব।
আজি খ্ৰীষ্টই মানুহৰ কোনো বিষয়তেই উপযুক্ত স্থান পোৱা নাই। কিন্তু সেই দিন আহি আছে যিদিনা প্ৰভু যীশু পুনৰ ঘূৰি আহিব আৰু তেতিয়া অহংকাৰী মানুহে সকলো ত্যাগ কৰি প্ৰভুৰ পুনৰাগমনৰ প্ৰতাপৰ সন্মুখীন হ'ব নোৱাৰি পৰ্বতৰ গুহাবোৰলৈ উলটি যাব। পৰ্বতৰ গুহাবোৰলৈ প্ৰথমবাৰৰ কাৰণে যাবনে ঘূৰি যাব নাজানো। কিন্তু প্ৰভু যীশুৰ পুনৰাগমনৰ সময়ত জগতৰ অহংকাৰী মানুহে, আজি প্ৰভুক উপযুক্ত স্থান দিব নজনা মানুহে পৰ্বতৰ গুহাবোৰকেই তেওঁলোকৰ উপযুক্ত স্থান জ্ঞান কৰিব। কিন্তু পৰ্বতৰ গুহাৰ ভিতৰতো প্ৰভুৰ উপস্থিতিৰ পৰা তেওঁলোকে নিস্তাৰ নাপাব। 20 নম্বৰ পদ। জিহুৱাই পৃথিৱীক কঁপাবলৈ উঠোতে তেওঁৰ ভয়ানকতাৰ পৰা আৰু তেওঁৰ শ্ৰীৰ প্ৰতাপৰ পৰা মানুহবিলাকে পৰ্বতৰ গুহাত আৰু শিলৰ ফাটত সোমাবলৈ মন কৰিব। এয়া হ'ব মহাক্লেশৰ সময়। এই মহাক্লেশৰ আগে আগেই কিন্তু এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱা হ'ব, আৰু সেই কথা আমি আগতে উল্লেখ কৰিছোঁ। 21 নম্বৰ পদ। সেইদিনা মানুহে সেৱা কৰিবৰ অৰ্থে সজা নিজৰ সোণৰ আৰু ৰূপৰ মূৰ্তিবোৰ এন্দুৰ আৰু বাদুলিৰ আগলৈ পেলাই দিব। এই পদটোৰ ভাৱবাণীৰ দ্বাৰাই যীচয়াই কৈছে যে মানুহে সেইদিনাহে বুজি পাব তেওঁলোকে কিমান ভুৱা দেৱ দেৱীৰ উপাসনা কৰি আহিছিল। 22 নম্বৰ পদ। নাকৰ বিন্ধাত নিশ্বাস থকা মানুহৰ আশ্ৰয় তোমালোকে এৰি যোৱা, কিয়নো তেওঁ কিহত গণ্য হ'ব পাৰে। এই ভাৱবাণীৰ দ্বাৰা যীচয়াই পৰামৰ্শ আগবঢ়াইছে সকলো মানৱ জাতিলৈ যেন কোনো মানুহে কোনো মানুহৰ ওপৰত সমূলি নিৰ্ভৰ নকৰে। কাৰণ মানুহ ক্ষণস্থায়ী। মানুহৰ নাকৰ নিশ্বাস আৰু প্ৰশ্বাস এই আছে আৰু এই নাই। আপুনি আৰু মই যিগৰাকীৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব পাৰোঁ সেইগৰাকী হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। প্ৰিয় শ্ৰোতা, 2 নম্বৰ অধ্যায়ৰ অধ্যয়ন আমি ইমানতেই সামৰো হওক। এতিয়া আমি 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 14 নম্বৰ পদলৈকে চমুকৈ আলোচনা কৰোঁ। 3 নম্বৰ অধ্যায়ত আমি পাওঁ বিশেষভাৱে ইছৰাইল আৰু সাধাৰণভাৱে ইছৰাইলৰ চাৰিওফালে থকা জাতিসমূহৰো সুধবিচাৰৰ বিষয়ে ভাৱবাণী যীচয়াৰ দ্বাৰা প্ৰচাৰ হোৱা কথা। এইবোৰ ভাৱবাণীৰ বহু ভাৱবাণী আক্ষৰিক অৰ্থতেই ইতিমধ্যে সিদ্ধ হৈ গৈছে। কিন্তু সকলো জাতিৰ ওপৰত সুধবিচাৰতকৈ ইছৰাইল জাতিৰ ওপৰত হ'বলগীয়া সুধবিচাৰখিনি অধিক গুৰুতৰ। কিয় বাৰু? কাৰণ ঈশ্বৰে এই ইছৰাইল জাতিটোক বৰ বেলেগভাৱে মনোনীত কৰিছিল তেওঁৰ স্বৰ্গীয় উদ্দেশ্য সিদ্ধিৰ বাবে, আৰু সেইকাৰণে ঈশ্বৰে সৈতে নিবিড় সম্বন্ধ ৰখাৰ সুন্দৰ সুযোগ সদায়েই তেওঁলোকে পাইছিল। কিন্তু সেই সুযোগ তেওঁলোকে অৱহেলা কৰিছিল। সেই সুযোগৰ প্ৰতি তেওঁলোক সম্পূৰ্ণ উদাসীন আছিল। সুযোগ থকাসকলৰ দায়বদ্ধতাও বাঢ়ে। সেই দায়বদ্ধতাৰ বাবেই ইছৰাইল জাতিৰ ওপৰত ঈশ্বৰৰ বিচাৰ বৰ গুৰুত্বপূৰ্ণ, বৰ গধুৰ হ'ব। সকলোবিলাক জাতিতকৈ ইছৰাইলে অধিক পোহৰ পাইছিল, আৰু জাতিটোৱে সেই পোহৰ প্ৰত্যাখ্যান কৰা বাবেই শাস্তিৰ সন্মুখীন হ'ব। সেই সম্বন্ধে অধিক ভাৱবাণী আমি এই পুস্তকত আৰু পাম। ঈশ্বৰৰ যি সুধবিচাৰ সেয়া বহু লোকৰ পচন্দৰ বিষয় নহয়। মানুহে সেইটো কথা ভাবিবলৈ বেয়া পায়, আৰু সেইটো কথা তেওঁলোকে উল্লেখ কৰিলেও বেয়া পায়। কিন্তু কোনোৱে বিষয়টো পচন্দ নকৰিলেও ঈশ্বৰৰ সুধবিচাৰ সদায়েই আছিল, সদায়েই আছে আৰু সদায়েই থাকিব। আৰু ভৱিষ্যতে সেই আচল সুধবিচাৰ হ'বই, কাৰণ ঈশ্বৰে পাপৰ সৈতে কেতিয়াও আপোচ নকৰে। 3 নম্বৰ অধ্যায়ৰ প্ৰথম 15টা পদত দুৰ্বল ৰাজ্যৰ আৰু আজিৰ ভাষাত দুৰ্বল চৰকাৰৰ বিষয়ে ভাৱবাণী দিয়া হৈছে। নেতৃত্বৰ দুৰ্বলতাৰ বাবেই দুৰ্বল চৰকাৰৰ আবিৰ্ভাৱ হয়। 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। কিয়নো চোৱা, বাহিনীবিলাকৰ জিহুৱা প্ৰভুৱে জেৰুচালেম আৰু জিহুদাৰ পৰা লাখুটি আৰু লাঠি, অন্নৰূপ গোটেই লাখুটি আৰু জলৰূপ গোটেই লাখুটি দূৰ কৰিব। অন্ন আৰু জলৰ কথা কৈ
এই ভাৱবাণীত আচলতে আকাল ঘটোৱাৰ কথা কোৱা হৈছে। কেৱল পিঠাৰে নিজিলেও মানুহক কিন্তু পিঠা লাগিবই। পিঠাৰ অভাৱ ঘটায়েই প্ৰভুৱে আকাল আনে আৰু আকালেৰেও ঈশ্বৰে মানুহৰ সুধবিচাৰ কৰে। ঈশ্বৰৰ বচন বাইবেলত 13টা আকালৰ বিষয়ে কোৱা হৈছে আৰু ঈশ্বৰৰ সুধবিচাৰ হিচাপেই আটাইকেইটা সুধবিচাৰ ইছৰাইলৰ ওপৰলৈ আহিছিল। 2 আৰু 3 নম্বৰ পদত কোৱা হৈছে যে কেৱল অন্ন আৰু জলেই যে দূৰ কৰিব এনে নহয়, কিন্তু ৰাজ্য চলোৱাৰ দুৰ্বল সকলো নেতাকেই দূৰ কৰিব। যোগ্য আৰু অৰ্হতাপূৰ্ণ নেতৃত্বৰ অভাৱ হ'ব আৰু সেইটো ঈশ্বৰৰ পৰা অহা সুধবিচাৰ। আমি ভাবোঁ যে ঈশ্বৰৰ সেই সুধবিচাৰ এতিয়াও চলি আছে। 5 নম্বৰ পদৰ ভাৱবাণীখিনি যিচয়াই ঠিক যেন আমাৰ দিনৰ কাৰণেই কৈছিল এনে লাগে। আজি ইজনে সিজনক উপদ্ৰৱ কৰা, সৰুৱে বৰৰ বিৰুদ্ধে আৰু নিঃলোকে মান্যৱন্ত লোকৰ গৰ্ব কৰা কথা আৰু কামবোৰ চলি থকা নাইনে? প্ৰিয় শ্ৰোতা, সময়ৰ অভাৱত আমি বাকীকেইটা পদ পাঠ কৰি নিদিলোঁ, কিন্তু আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানত এই বিষয়ে চমুকৈ আলোচনা কৰিম। অনুগ্ৰহ কৰি আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ যেন নাপাহৰে। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। বৃদ্ধ লোক আৰু অধ্যক্ষবিলাক হৈছে জাতিটোৰ নেতা। ঈশ্বৰে জাতিটোৰ দুখ প্ৰাপ্তবয়স্ক নেতৃত্বৰ ওপৰতে ন্যস্ত কৰে। কিশোৰ কিশোৰীসকলৰ যি সমস্যা তাৰো উৎপত্তি আচলতে কিশোৰ কিশোৰীৰ পৰা হোৱা নাছিল। যিচয়াৰ সময়ত কিছুমান ধনী লোক আছিল আৰু তেওঁলোকে ধনী হ'বলৈ আৰু সকলোৰে ওপৰত শাসন কৰিবলৈ চেষ্টা কৰিছিল। দুখীয়াক লুটপাট কৰিছিল। ঈশ্বৰহীন পুঁজিবাদ আৰু ঈশ্বৰহীন শ্ৰম দুয়োটাই জগতৰ বাবে ডাঙৰ সমস্যা আৰু এটাই আনটোতকৈ ভাল নহয় বুলি ক'ব পাৰি। গোটেই সমস্যাটো এয়ে যে মানুহ ঈশ্বৰৰ পৰা আঁতৰত। ঈশ্বৰৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলাৰ দায়িত্বটো মানুহৰ। সেই সিদ্ধান্তটো মানুহে নিজে ল'ব লাগিব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ প্ৰেম আৰু তোমাৰ অনুগ্ৰহৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সিমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকে প্ৰভু যি তোমাৰ পবিত্ৰ বাক্য সিমতে অধ্যয়ন কৰিলে, এই বাক্য প্ৰভু বুজি পোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকে যাতে প্ৰতিজনে নিজৰ জীৱনত যাতে শুদ্ধ সিদ্ধান্ত প্ৰভু ল'বলৈ পাৰে আৰু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা আৰু সদায় যাতে তোমাক বিশ্বাস ৰাখি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰিবা। তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যকে প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। জীবন যদি বিফলতায় হয়, দুখৰ যদি পাৰাপাৰ নাই, তোমাৰ সেই দুখ। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।